জামিন আবেদন উইথড্ৰ কৰিছে, আকৌ ডিscharge পিটিশ্যন দিছে। গতিকে এইবোৰ খেলি মেলি কিছুমান কৰি আছে, হয়তো দীঘলীয়া কৰাৰ প্ৰচেষ্টাও চলি আছে তেওঁলোকৰ সেই অভিযুক্তসকলৰ পৰা। কিন্তু মই ভাবোঁ আমাৰ ন্যায় প্ৰক্ৰিয়াটো খুব কটকটীয়াকৈ একদম পানী নসৰকাকৈ হ'ব, আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত এইখিনি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস এইকাৰণেই কৰিছোঁ যে জুবিন গাৰ্গৰ কাৰণে নহ'লে আৰু অসমত কাৰ কাৰণে হ'ব? তেতিয়াহ'লে যদি জুবিনে ন্যায় নাপায়, তেতিয়াহ'লে অন্য আনসকল জনসাধাৰণৰ কাৰণে কেনেকুৱা ধৰণৰ ন্যায় ব্যৱস্থা হ'ব পাৰে? সেয়া মই প্ৰতিদিনে কৈ আহিছোঁ যে জুবিন সকলোৰে আৱেগ, সকলোৰে স্বাভিমান। জুবিনৰ কাৰণে জুবিনৰ যিটো ঘটনা সংঘটিত হ'ল সেইটো দুৰ্ভাগ্যজনক বুলি শব্দটোও আচলতে তাক মানে বুজাব নোৱাৰে। সেইটো একেবাৰে আমাৰ কাৰণে খুব এটা বেলেগ যন্ত্ৰণাদায়ক কথা এটা। আৰু এইটো কথাৰ যদি আমি 19 ছেপ্টেম্বৰ তাৰিখে কি হ'ল আজিলৈকে গম পোৱা নাই, আৰু সেই কথাটো যদি নোলায়, তেনেহ'লে আমাৰ আৰু ন্যায়ৰ ওপৰত কি ভৰসা থাকিব? গতিকে আমি সকলো এটা প্ৰক্ৰিয়াৰ মাজত যিহেতু চলি আছে, ন্যায় ব্যৱস্থাৰ ওপৰতো আমি ভৰসা কৰিছোঁ। যিখিনি লাগে আমি কৰিব লগাখিনি আমি কৰি আছোঁ। সেই যুঁজ আমাৰ সকলোৰে, এইখিনি গোটেই অসমবাসীৰ, এয়া চৰকাৰৰ। আৰু যদি এই প্ৰক্ৰিয়াটো কেনেবাকৈ বিফল হ'বলৈ হয়, তেতিয়াহ'লে কিন্তু গোটেই অসমৰে বিফলতা, সেয়া গোটেই চৰকাৰৰ বিফলতা, ন্যায় ব্যৱস্থাটোৰ বিফলতা। সেইকাৰণে মই নাভাবোঁ যে অসমে এনেকৈ হাৰ মানিব, আৰু জুবিনক ন্যায় দিবই লাগিব। যিবোৰ আসুৰিক শক্তি আছে সেইখিনি সকলো দমন হ'বই লাগিব, আৰু কঠোৰতম শাস্তি গোটেই অভিযুক্ত পাব লাগিব। সেইটোৱে কথা।